নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে চাব পাৰে, India is moving towards becoming the manufacturing hub of the world. Never China also seems to have accepted that India is now becoming a major power in manufacturing. China's official newspaper Global Times shared a list of the world's top 10 countries in manufacturing output. India ranks 5th in that list. আৰু সেইমতে বন্ধুসকল, ইণ্ডিয়া অতি দ্ৰুতগতিত মেনুফেকচাৰিং হাব হিচাপে আগুৱাই গৈ আছে আৰু আমাৰ চুবুৰীয়া দেশ চীনেও বিষয়টো মানি লৈছে। আৰু চীনৰ নিউজ পেপাৰ গ্লোবেল টাইমছৰ হিচাপ মতে ইণ্ডিয়া এতিয়া ৫ম স্থান অধিকাৰ কৰিছে। এতিয়া আমি টপ 10 কাণ্ট্ৰিজ কোন কোন আছে আমি চাই লওঁ আহক। আপোনালোকে দেখিব পাৰিছে, চাইনা নম্বৰ 1 হৈ আছে, ছেকেণ্ড হৈছে USA, থাৰ্ড জাৰ্মানী, ফ'ৰ্থ জাপান আৰু ফিফথ নম্বৰ হৈছে আমাৰ ইণ্ডিয়া। তাৰপিছত আছে সাউথ কোৰিয়া, ছেভেন্থ নম্বৰত আছে মেক্সিকো, 8 নম্বৰ হৈছে ইটালী, তাৰপিছত আছে ফ্ৰান্স আৰু লাষ্ট হৈছে ব্ৰাজিল। এতিয়া বন্ধুসকল, ইণ্ডিয়াই আগন্তুক সময়ছোৱাত চাইনাৰ আগত যাব পাৰিবনে নাই, ইণ্ডিয়া মেনুফেকচাৰিং হাব হিচাপে পৰিগণিত হ'ব পাৰিবনে নাই, সেইটো বিষয়ত আপোনালোকৰ কি মতামত আছে আপোনালোকে কমেণ্ট বক্সত আমাক জনাব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।